কাঞ্চন শিল্পী সমাজ চিলাপথাৰ উদ্যোগত মহাপুৰুষীয়া সত্ৰ সমাজৰ আতিথ্যত 8দিনীয়া কাৰ্যসূচীৰে যি সদৌ সম্প্ৰীতিত ভাওনা সমাৰোহ আয়োজন হৈছিল। সন্ধিয়া বন্তি প্ৰজ্বলন আমাৰ মহাপুৰুষীয়া সত্ৰ সমাজৰ নামাচাৰ্য স্বৰ্গীয় গণেশ চন্দ্ৰ দত্তদেৱৰ সোঁৱৰণত আমি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু বন্তি প্ৰজ্বলনৰ পাছতে আমি এখনি আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা নামৰ গ্ৰন্থ উন্মোচন কৰা হ'ল। এই গ্ৰন্থখিনি উন্মোচন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত গকুল শইকীয়াদেৱক আৰু তেখেতে আহি গ্ৰন্থভাগি উন্মোচন কৰিলে আৰু উন্মোচন কৰাৰ পাছতে আমাৰ পৰৱৰ্তী যি আজি প্ৰতিযোগিতা ভাওনা মুচুকুন্দৰ স্তুতি আৰু জনাৰ্দন দৰ্শন আৰু জৰাসন্দৰ বধ এই নাটভাগি আৰম্ভ হৈছে। এই নাটভাগি যোৰহাট টিয়কৰ পৰা আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মূল লক্ষ্য হ'ল বৰ্তমান উঠি অহা নৱপ্ৰজন্মই কেনেকৈ এটি সুসন্তান তেওঁলোকে এই জগতলৈ নমাই আনিব পাৰে তাৰ তৰিকা বা তাৰ কৌশল বেদ বা সনাতন পৰম্পৰাৰ যি শাস্ত্ৰভাগতে কি পৰামৰ্শ দিছে সেই পৰামৰ্শখিনি সংগ্ৰহ কৰি আনি এই কিতাপখনত চমুকৈ সহজভাৱে বুজিব পৰাকৈ উপস্থাপন কৰা হৈছে। লগতে আধ্যাত্মিক চেতনাৰ অবিহনে যে কোনো লোকে আগবাঢ়িব নোৱাৰে এই কথাটো তাত স্পষ্ট কৰা হৈছে আৰু এই কিতাপখনৰ জৰিয়তে যে শৰণ ভগৱন্তৰ চৰণৰ শৰণাপন্ন নহ'লে ভগৱন্তৰ আশীৰ্বাদ নহ'লে